2026 চনত ৰাজ্যত কোনে চৰকাৰ গঠন কৰিব 2026 চনত কোনে গঠন কৰিব ৰাজ্যত চৰকাৰ এই সম্পূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব মহিলাসকলে আমাৰ 126টা সমষ্টিৰ 71টাতে এতিয়া মহিলা ভোটাৰৰ সংখ্যা বেছি অৰ্থাৎ যিসকলে মহিলাসকলক সন্তুষ্ট কৰিব পাৰিব বিভিন্ন দিশত তেওঁলোকে এইবাৰ চৰকাৰ গঠন কৰিব পাৰিব অৰ্থাৎ মহিলাসকলৰ সন্তুষ্টি সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰিব 2026 চনৰ নিৰ্বাচনত কাৰণ 126টা সমষ্টিৰ 71টাই এতিয়া মহিলাৰ আধিপত্য দেখিবলৈ পোৱা গৈছে শেহতীয়া তথ্যই এই কথা স্পষ্ট ৰূপত জনাত বুজাত সহায় কৰিছে বিশেষকৈ উজনি অসমৰ বহুকেইটা সমষ্টি এতিয়া মহিলা ভোটাৰৰ সংখ্যা বেছি সবিস্তাৰে লৈ আহিছো এই খবৰ ৰাতিপুৱাৰ ভাগতে দিছো এই গুৰুত্বপূৰ্ণ খবৰটো অসমৰ মহিলাই নিৰ্ণয় কৰিব কাৰ হ'ব চৰকাৰ 2026ত কোনে অসমত চৰকাৰ গঠন কৰিব হে সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰিব মহিলা ভোটাৰৰ ওপৰত 2026 চনৰ নিৰ্বাচনত মহিলা ভোটাৰে ল'ব নিৰ্ণায়ক ভূমিকা মহিলা ভোটাৰসকলৰ সন্তুষ্টিৰ ওপৰতে নিৰ্ভৰ কৰিব 2026ৰ নিৰ্বাচন ৰাজ্যৰ 71টা সমষ্টিত বৰ্তমান মহিলা ভোটাৰৰ অগ্ৰাধিকাৰ বা আধিপত্য দেখিবলৈ পোৱা গৈছে মহিলা ভোটাৰৰ সংখ্যা পুৰুষতকৈ বেছি সংখ্যাত পুৰুষক চেৰ পেলালে মহিলা ভোটাৰে আৰু বহু পৰিমাণে মহিলা ভোটাৰৰ সংখ্যা বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে বৰ্তমান মুঠ 1,24,17,622 জন পুৰুষ ভোটাৰৰ বিপৰীতে মহিলা ভোটাৰৰ সংখ্যা হৈছে 1,24,24 লাখ কোন প্ৰথমবাৰৰ বাবে পুৰুষ ভোটাৰৰ সংখ্যাক চেৰ পেলাইছে মহিলা ভোটাৰে আৰু মহিলা ভোটাৰে ঠিক এনেদৰে চেৰ পেলোৱা বিষয়টোৱে এটা খুব বেছি চৰ্চা লাভ কৰা দেখিবলৈ পোৱা গৈছে ৰাজ্যত পুৰুষ ভোটাৰতকৈ মহিলা ভোটাৰৰ সংখ্যা 26,000 বেছি আৰু 71টা সমষ্টিত বৰ্তমান মহিলা ভোটাৰে অগ্ৰাধিকাৰ লাভ কৰিছে সংখ্যালঘু সমষ্টিৰ তুলনাত সংৰক্ষিত উজনি অসমৰ সমষ্টিত মহিলাৰ আধিপত্য বহু বেছি হোৱা দেখিবলৈ পোৱা গৈছে যাৰ ফলত এতিয়া স্পষ্ট হৈ পৰিছে যে 2026 চনৰ যে নিৰ্বাচনৰ বাবে সমগ্ৰ ৰাজ্যবাসী লাহে লাহে প্ৰস্তুত হৈ পৰিছে সেই নিৰ্বাচনত কোনে চৰকাৰ গঠন কৰিব সেই বিষয়টো গুৰুত্বপূৰ্ণ আৰু সেই সময়তে আহি পৰিছে ডাঙৰ খবৰটো যে 2026 চনৰ নিৰ্বাচনত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব মহিলাসকলে কাৰণ 71টা সমষ্টিতে পুৰুষতকৈ মহিলাৰ সংখ্যা বেছি ভোটাৰ হিচাপত আমি এই সমগ্ৰ বিষয় সন্দৰ্ভত সবিশেষ জানিবৰ বাবে নিউজ ৰুমলৈ যাব বিচাৰিছো নিউজ ৰুমত উপস্থিত আছে এক্সিকিউটিভ এডিটৰ দীক্ষিত শৰ্মা পোনে পোনে আপোনাৰ সৈতে সংযুক্ত হৈছো আজি দেখিবলৈ পোৱা গৈছে তথ্য স্পষ্ট ৰূপত জনাত সহায় কৰিলে যে 71টাকৈ সমষ্টিত মহিলা ভোটাৰৰ সংখ্যা বেছি গতিকে তেওঁলোকে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব বুলি একাংশই মন্তব্য কৰিছে আপুনি এই সন্দৰ্ভত ৰাইজক কি জনাব চাওক ইয়াৰ পূৰ্বলৈকে অৰ্থাৎ লোকসভা নিৰ্বাচনলৈকে আজি পাছি 7-8 মাহৰ আগৰ পূৰ্বে লোকসভা নিৰ্বাচন হৈছিল সেই নিৰ্বাচনতো কিন্তু আপুনি চাব পুৰুষ ভোটাৰৰ সংখ্যা আৰু কেৱল অসমতে নহয় ভাৰতবৰ্ষতো সেই স্থানেই থাকে ভাৰতবৰ্ষত সদায় যদি আপোনালোকে নিৰ্বাচন আয়োগে যি ধৰণৰ তথ্য দিয়ে বা নিৰ্বাচনী ভোটাৰ তালিকাৰ যি তথ্য দিয়ে মহিলা ভোটাৰসকল পিছত থাকে আৰু ভোটাৰৰ সংখ্যা পিছত থাকে আৰু পুৰুষ ভোটাৰৰ সংখ্যাখিনি বেছি থাকে কিন্তু প্ৰথমবাৰৰ বাবে অসমৰ ৰাজনৈতিক ইতিহাসত এইবাৰ মানে অৰ্থাৎ আৰু এক বছৰৰ পাছত যি নিৰ্বাচন অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব 2026ৰ বিধানসভা নিৰ্বাচনত চৰকাৰ গঠনৰ ক্ষেত্ৰত ডিচাইডিং ফেক্টৰ মহিলা ভোটাৰ হ'ব কিহৰ কাৰণে হ'ব ইতিমধ্যে আপোনালোকক তথ্য দিয়া হৈছে যে প্ৰথমবাৰৰ বাবে 1952 চনৰ পৰা এতিয়ালৈকে যিমান নিৰ্বাচন অসমত অনুষ্ঠিত হৈছিল তাত প্ৰথমবাৰৰ বাবে পুৰুষ ভোটাৰৰ সংখ্যাতকৈ মহিলা ভোটাৰৰ সংখ্যা বেছি আৰু এনে বেছি থকা সমষ্টিৰ সংখ্যা হৈছে অসম বিধানসভাৰ 126টাৰ ভিতৰত 71টা সমষ্টি অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় এইটো যে মহিলাসকলৰ যিটো ৰাজনৈতিক অধিকাৰ বা তেওঁলোকৰ যিটো ৰাজনৈতিক আপুনি যদি চাই যেটো গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাৰ ক্ষেত্ৰত এটা ড্ৰাষ্টিক চেঞ্জ দেখা পোৱা গৈছিল আৰু সেই চেঞ্জটো দেখা পোৱা গৈছিল 2014 লোকসভা নিৰ্বাচনৰ পৰা আপুনি যদি 2014 লোকসভা নিৰ্বাচনৰ পাছৰ নিৰ্বাচনসমূহ আপুনি বিশ্লেষণ কৰে তাত দেখিব যে মহিলা ভোটাৰে কাক ভোট দিছে এইটো ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰো এটা হেডলাইন হয় চৰ্চাৰ বিষয় হয় টক শ্ব'ৰ বিষয় হয় আৰু আজি যদি আপোনালোকে চাই মোৰ মনত আছে 2023 চনত যেতিয়া মই ছত্তীশগড়ৰ বিধানসভা নিৰ্বাচনৰ কাভাৰেজ কৰিবলৈ প্ৰায় 5-6 দিন আছিলোঁ তাত এটা ডিচাইডিং ফেক্টৰ হৈ গৈছিল মহিলা ভোটাৰ কাৰণ পলিঙৰ পিছদিনাখন নৱেম্বৰ মাহৰ ঘটনা এইটো 2023 চনত আৰু তাত সম্পূৰ্ণৰূপে ৰায়পুৰত সেইখিনি সময়ত চৰ্চা চলিছিল যে মহিলা ভোটাৰে কাক ভোট দিব তাৰ ওপৰতে এইবাৰ ছত্তীশগড়ত কাৰ চৰকাৰ হ'ব সেইটো নিৰ্ণয় হ'ব আৰু যেতিয়া নিৰ্বাচনী ফলাফল আহিল সম্পূৰ্ণৰূপে দেখা পোৱা গ'ল মহিলা ভোটাৰসকলে যাৰ পক্ষত ভোট দিলে তেওঁলোকেই চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ল আৰু এই মুহূৰ্তত যদি চাই সেই একে অনুৰূপ পৰিস্থিতি 2026 চনৰ বিধানসভা নিৰ্বাচনত অসমত হ'বলৈ গৈ আছে
এই মুহূৰ্তত ৭১টা বিধানসভা সমষ্টি এনেকুৱা আছে য'ত মহিলা ভোটাৰৰ সংখ্যা পুৰুষ ভোটাৰতকৈ বেছি আৰু মহিলাক যোনে মহিলাসকলৰ যিসকলৰ ৰাজনৈতিক বিবেক বিবেচনা যোনে বিবেক বিবেচনাৰ সৈতে নিজৰ কথা বতৰা যোনে মিল খুৱাব পাৰিব তেওঁলোকে যে চৰকাৰ গঠন কৰিব পাৰিব বা চৰকাৰ গঠনৰ ক্ষেত্ৰত যে তেওঁলোকৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব সেয়া কিন্তু এই মুহূৰ্তত সেইটো কথা স্পষ্ট হিচাপে ক'ব পাৰি অসম বিধানসভাৰ ১২৬টা সমষ্টিৰ ভিতৰত চৰকাৰ গঠন কৰিবলৈ লাগে ৬৪খন আসন অৰ্থাৎ ৬৪টা সমষ্টিত নিৰ্বাচনত যদি কোনোবা এটা দল বিজয়ী হয় বা কোনো মিত্ৰগোষ্ঠী বিজয়ী হয় তেতিয়াহ'লে তেওঁলোকে চৰকাৰ গঠন কৰিব পাৰে কিন্তু এইবাৰ তাতোকৈ বেছি 71টা সমষ্টিত মহিলা ভোটাৰ এই মুহূৰ্তত ডিচাইডিং ফেক্টৰত আছে আৰু ক'ৰবাত নহয় ক'ৰবাত অসমৰ ৰাজনীতিত ইয়াৰ পূৰ্বে যি ধৰণৰ কথা বতৰা চলিছিল আহোম ভোটাৰে কাক ভোট দিব বা ৬ জনগোষ্ঠী মৰাণ মটক ভোটাৰ কাৰ পক্ষত থাকিব চাহ জনগোষ্ঠীৰ ভোটাৰ কাৰ পক্ষত থাকিব আপাৰ কাষ্ট কাৰ পক্ষত থাকিব এই ধৰণৰ যিসমূহ আছিলে যি ধৰণৰ কথা বতৰা বা ৰাজনীতিৰ এটা সমীকৰণৰ কথা বতৰা চলিছিল তাৰ লগত এতিয়া নৱতম সংযোজন হ'ব মহিলা ভোটাৰ কাৰ লগত থাকিব আৰু মহিলা ভোটাৰ এইটো এটা গণতন্ত্ৰৰ বাবে অত্যন্ত সুস্থ সবল গণতন্ত্ৰৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা বা গুৰুত্বপূৰ্ণ কথা যেতিয়া এখন সমাজত আপুনি যিকোনো ক্ষেত্ৰত মহিলাসকল সশক্তিকৰণ হয় মহিলাসকলৰ সবলীকৰণ হয় সি লাগিলে ঘৰতে হওক বা সেই সমাজখন হওক সেই সমাজখনৰ উন্নয়নৰ মাপকাঠি আৰু উন্নয়নৰ ক্ষেত্ৰত মহিলাসকলৰ সক্ৰিয়তা আৰু তেওঁলোকৰ সবলীকৰণ অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা বুলি অসম নহয় আজিৰ তাৰিখত সমগ্ৰ বিশ্বত এই কথা আহিছে ইউনাইটেড নেশ্যনেও কৈছে তেনে মুহূৰ্তত অসমত যেতিয়া মহিলা ভোটাৰসকল এটা গুৰুত্বপূৰ্ণ ভূমিকাত থাকিব তেতিয়া হোৱাৰ লগে লগে সেই কথা হোৱাৰ লগে লগে ৰাজনৈতিক দলসমূহেও সেই কথা মানি চলিব লাগিব আৰু মহিলা ভোটাৰে সদায় বিবেক বিবেচনাৰ ভোট দিয়ে মহিলাসকল সততে আপুনি দেখা নাপাব যে ৰাজনৈতিক আলাপ আলোচনাত তেওঁলোক তেনেধৰণে সোমাই নাহে বা যি ধৰণে পুৰুষসকলে ৰাজনৈতিক আলাপ আলোচনাৰ মাজত থাকে মহিলাসকলৰ মাজত সচৰাচৰ আপুনি দেখা পাব যে তেওঁলোকে ৰাজনীতিৰ বিষয়সমূহক তেনেকৈ কথা নাপাতে কিন্তু তেওঁলোকৰ ৰাজনৈতিক পৰিপক্কতা আছে আৰু ৰাজনৈতিক পৰিপক্কতাৰ ক্ষেত্ৰত যদি আপোনালোকে চাই সদ্য সমাপ্ত বা আজি ৮-৯ মাহৰ আগতে যিখিনি লোকসভা নিৰ্বাচন অনুষ্ঠিত হৈ গৈছিল আপুনি প্ৰত্যেক সমষ্টিৰ ভোটিং পেটাৰ্ণক আপুনি লক্ষ্য কৰি যদি চাই এই কথা প্ৰমাণ হৈছে যোৰহাটত যদি আপুনি চাই তেতিয়াহ'লে কেনেধৰণৰ ভোটদান কৰিছিল আৰু বিশেষকৈ মহিলা ভোটাৰসকলৰ ভূমিকা কি আছিলে সেইটো সেই ধৰণে আলোচনা হোৱা নাই কিন্তু ৰাজনৈতিক মহলৰ ভিতৰত সেইবিলাক কথা আলোচনা হৈছে যে মহিলা ভোটাৰসকলে কেনেধৰণে ভোটদান কৰিলে গুৱাহাটীত কেনেধৰণে ভোটদান কৰিলে বা মাইনৰিটি যিসকল মহিলা আছে তেওঁলোকে কি ধৰণে সক্ৰিয়তা দেখালে ধুবুৰীত কৰিমগঞ্জত কি ধৰণে সক্ৰিয়তা দেখুৱালে আমাৰ উত্তৰ পাৰত কেনেধৰণৰ মহিলাসকলৰ সক্ৰিয়তা থাকিল সেয়া কিন্তু অত্যন্ত বিবেচনা হৈছে আৰু সেইবাবে এতিয়া লক্ষণীয় হৈ পৰিছে যে ইতিমধ্যে নাৰী শক্তি অধিনিয়ম লোকসভাত গৃহীত হৈছে আৰু 2034 চনৰ পৰা 33% আসন ৰিজাৰ্ভ কৰাৰ কাৰণে মহিলাৰ কাৰণে ৰিজাৰ্ভেশ্যনৰ কাৰণে লোকসভাত ব্যৱস্থা গ্ৰহণ কৰা হৈছে এই কিন্তু অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় মই ভাবোঁ পৰিপক্ক ৰাজনীতিৰ বাবে আৰু ৰাজনৈতিক দলসমূহক এটা লেকাম লগাই ৰাখিবৰ বাবে মহিলাসকলৰ সশক্তিকৰণ আৰু মহিলাসকলৰ যি তেওঁলোকৰ ৰাজনৈতিক পৰিপক্কতা সেয়া অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব আৰু সেইবাবে মই ভাবোঁ মৰাণ মটক আদিবাসী চাহ জনগোষ্ঠী বামুণ কলিতা সম্প্ৰদায় বা এনেধৰণৰ যিসমূহ সম্প্ৰদায়ৰ মাজত অসমৰ ৰাজনৈতিক দলসমূহে ভোট বিভাজনৰ মাধ্যমেৰে চৰকাৰ গঠন কৰিবলৈ আগবাঢ়ে এইবাৰ ৭১টা সমষ্টিত মহিলাসকল এটা গুৰুত্বপূৰ্ণ ভূমিকা থাকিব আৰু সকলো ৰাজনৈতিক বিজেপি হওক কংগ্ৰেছ হওক অন্যান্য ৰাজনৈতিক দল হওক সকলোৱে মহিলা ভোটাৰৰ পৰিপক্কতাৰ ওপৰত ভিত্তি কৰিহে তেওঁলোকে নিজৰ কথা ক'ব লাগিব এইটো কিন্তু সুস্থ গণতন্ত্ৰৰ বাবে সবল গণতন্ত্ৰৰ বাবে আৰু অসমৰ দৰে এখন উন্নয়নশীল ৰাজ্যৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ আৰু মই ভাবোঁ চৰকাৰী পৰিকল্পনাও যদি তেনেধৰণে হয় ৰাজনৈতিক দলসমূহেও যদি তেনেধৰণে মহিলাৰ পৰিপক্কতাৰ ওপৰত বিবেচনা কৰি বা ভিত্তি কৰি নিজৰ ৰাজনৈতিক যি কাৰ্যপন্থা আছে কাৰ্যপন্থা লয় তেতিয়াহ'লে অসমখনৰ বাবে এটা ভাল পদক্ষেপ গ্ৰহণ হ'ব বুলি মোৰ বিবেচনা হয়
ডাবু ধন্যবাদ জনাইছোঁ দীক্ষিত শৰ্মা আপুনি আমাক সবিশেষ জনোৱাৰ বাবে আমি আপোনালোকক জনাই আছোঁ আজিৰ দিনটোৰ অন্য এটা গুৰুত্বপূৰ্ণ খবৰ সন্মুখত 2026 চনৰ নিৰ্বাচন 2026 চনৰ নিৰ্বাচনক লৈ সকলো দল এতিয়া লাহে লাহে সাজু হৈছে নিৰ্বাচনক লৈ এতিয়া প্ৰতিটো দলৰ মাজতে উত্তপ্ত পৰিৱেশ দেখিবলৈ পোৱা গৈছে মাজত মাত্ৰ কেইটামান মাহহে বাকী কাৰণ এয়া 2025 আৰু 2026 যিহেতু নিৰ্বাচন আৰু তেনে এটা সময়ত এটা ডাঙৰ খবৰ আহি পৰিছে যে 2026 চনৰ নিৰ্বাচনত মহিলা ভোটাৰে ল'ব নিৰ্ণায়ক ভূমিকা কাৰণ ৰাজ্যৰ 126টা বিধানসভা সমষ্টিৰ 71টাতেই বৰ্তমান মহিলা ভোটাৰৰ সংখ্যা বেছি গতিকে মহিলা ভোটাৰসকলে সম্পূৰ্ণৰূপে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব যেহেতু দীক্ষিত শৰ্মা কিছু মুহূৰ্ত পূৰ্বে কোৱাৰ দৰে যেহেতু ৰাজ্যত চৰকাৰ গঠন কৰিবৰ বাবে 64টা সমষ্টি জয়ী হোৱাটো অতি বেছি প্ৰয়োজনীয় আৰু তেনে এটা সময়ত যেহেতু 71টা সমষ্টিতেই মহিলা ভোটাৰৰ সংখ্যা বেছি গতিকে মহিলাসকলৰ সন্তুষ্টি মহিলাসকলৰ ভোটাধিকাৰ মহিলাসকলৰ ৰাজনৈতিক বিচক্ষণতা এইবাৰ সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰিব কোন দলে চৰকাৰ গঠন কৰিব আৰু কোন দল বিৰোধীত থাকিব সেই সন্দৰ্ভত